ৰেজাল কাৰামক বিজেপিয়ে হিৰো বনাব বিচাৰিছে বুলি তেওঁ হিৰো হ'ব নোৱাৰে নহয়। মুখ্যমন্ত্ৰীৰ লগত তেওঁতো বহুত ভাল, মই জনা তেওঁ কংগ্ৰেছক সমালোচনা কৰি থাকে। মুখ্যমন্ত্ৰী তেওঁৰ এজেণ্ট সদায় থাকে বুলি কয়। পুৰণা টাৰ্মবিলাক এক্সপায়াৰী হ'ল কিজানি, নতুন এজেণ্ট পঠাইছে, সেইটোও চাবলগীয়া কথা। মোকে এজেণ্ট বনাব বিচাৰে কেতিয়াবা, সেই গতিকে মুখ্যমন্ত্ৰীৰ কথাটো এক নম্বৰ গুৰুত্বও নাই। কিন্তু এনেকুৱা কথা কেতিয়াও গ্ৰহণযোগ্য নহয়। মই ৰাহুল গান্ধীলৈ পত্ৰ লিখা নাই। ৰেজাউল কৰিমে কিবা এটা ক'লে বুলি তেওঁক হিৰো বনোৱাৰ মোৰ কোনো মানসিকতা নাই। তেওঁ কেতিয়াও কংগ্ৰেছৰ হিৰো হ'ব নোৱাৰে। কংগ্ৰেছৰ যি নীতি আদৰ্শ, অসমৰ সংকট কালত অসম কংগ্ৰেছৰ নেতৃত্ব লোৱা মহম্মদ মৌলবী তৈয়বুল্লাৰ নীতিৰে হ'ব পাৰে। বিভাজন কমি বা পাকিস্তানক সমৰ্থন কৰা, মুছলিম লীগৰ সমৰ্থন কৰা ছাৰ ছাদুল্লাৰ নীতিত কংগ্ৰেছ দল নচলে, বিজেপি চলিব পাৰে। যিহেতু বিজেপিয়েও তেওঁলোকৰ পূৰ্বসূৰী জনসংঘ বা হিন্দু মহাসভাৰ যোগেদি ভাৰতবৰ্ষৰ বিভাজন প্ৰস্তাৱ কৰিছিল আৰু তাক মুছলিম লীগে সমৰ্থন কৰিছিল। আৰু মুছলিম লীগৰ অসমৰ নেতা আছিল ছাৰ ছাদুল্লা। আমি সেই নীতিত নাযাওঁ আৰু ৰেজাউল কৰিমক ইমান গুৰুত্ব দিবলগীয়া বিষয় নহয়। এইটো প্ৰসংগ আৰু নুসুধিলে মই ভাল পাম। ক্ষতি কৰে নকৰে এইটো নিৰ্ভৰ কৰিব কংগ্ৰেছ কৰ্মীসকলে কেনেকৈ প্ৰত্যাহ্বান ল'ব পাৰে। প্ৰকৃততে ৰেজাউল কৰিম কোন, আমাৰ কাৰণে কি অৱদান আছে তেখেতৰ, সেই কথাকেইটাও আমি ক'ব পাৰিব লাগিব। কোনোবাই ক'লে বুলি ৰেজাউল কাৰামক বিজেপিয়ে হিৰো বনাব বিচাৰিছে বুলি তেওঁ হিৰো হ'ব নোৱাৰে নহয়। মুখ্যমন্ত্ৰীৰ লগত তেওঁতো বহুত ভাল, মই জনা তেওঁ কংগ্ৰেছক সমালোচনা কৰি থাকে। মুখ্যমন্ত্ৰীয়ে কিজানি তেওঁৰ এজেণ্ট সদায় থাকে বুলি কয়। পুৰণা টাৰ্মবিলাক এক্সপায়াৰী হ'ল কিজানি, নতুন এজেণ্ট পঠাইছে, সেইটোও চাবলগীয়া কথা। মই ক'ব নোৱাৰোঁ, মোৰ হাতত প্ৰমাণ নাই। কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা কৈ থাকে, মোকে এজেণ্ট বনাব বিচাৰে কেতিয়াবা, সেই গতিকে মুখ্যমন্ত্ৰীৰ কথাটো এক নম্বৰ গুৰুত্বও নাই। কিন্তু এনেকুৱা কথা কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু কৈছোঁ আপোনালোকক, অনুৰোধ কৰিছোঁ এইটো বিষয়ে আৰু বেছিকৈ মোৰ মুখেৰে আনিব নালাগে।